মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 17 অধ্যায় 3 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, একমাত্ৰ সত্য ঈশ্বৰ যি তোমাক আৰু তুমি পঠোৱা যীশুখ্ৰীষ্টক জনা এই অনন্ত জীৱন। মানুহৰ পৰিত্ৰাণৰ বাবে ঈশ্বৰে এটি যোজনা প্ৰস্তুত কৰিলে। এই যোজনাক তেওঁ পুৰণি নিয়মত ভাৱদিবিলাকৰ দ্বাৰাই লিপিবদ্ধ কৰালে। পবিত্ৰ শাস্ত্ৰৰ বাক্য অনুসাৰে প্ৰভু যীশু খ্ৰীষ্ট আমাৰ পাপৰ নিমিত্তে মৰিলে। তেওঁক মৈদাম দিয়া হ'ল আৰু পবিত্ৰ শাস্ত্ৰৰ বাক্য অনুসাৰে তৃতীয় দিনা জি উঠিল। যিজনে প্ৰভু যীশুক মৃত্যু ও পুনৰুত্থানক বিশ্বাস কৰে, তেওঁ সেইজনক বিশ্বাস কৰে যিজনক ঈশ্বৰে মানৱ জাতিৰ মুক্তিৰ বাবে পঠিয়ালে। এই কাৰণে সেই বিশ্বাস কৰোঁতাজনাই পৰিত্ৰাণ ও পাপৰ ক্ষমা লাভ কৰে আৰু অনন্ত জীৱন পায়। এইটো সেই শুভবাৰ্তা হয় যাক বহুতেই স্বীকাৰ কৰি স্থিৰ হৈ আছে। এই শুভবাৰ্তাক বিশ্বাস কৰি অৰ্থাৎ একমাত্ৰ সত্য ঈশ্বৰক আৰু প্ৰভু যীশুক যাক তেওঁক পঠিয়ালে জানিব পাৰি অনন্ত জীৱন লাভ কৰিলে। ঠিক সেইদৰে আপুনিও একমাত্ৰ সত্য ঈশ্বৰক জানি পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক।